গণেশ বাবা তোমাৰ মানি লৈছো, চবে পূজাও কৰে। মহাভাৰতৰ গোটেই কাহিনী মই গণেশ বাবা গোটেই কাহিনীটোৱে চাই থৈছো, কিন্তু কাৰ্তিক বাবাক কোবাই এইজন হৈছে দিনে ৰাতিয়ে গাঞ্জাৰ গোন্ধ লৈ গাঞ্জা ফুকি নিজকে মহাদেৱৰ ভক্ত বুলি চিনাকি দিয়া এজন ভাঙুৰা। আনফালে এইজন হৈছে আকৌ নিজকে এজন ফাইটাৰ বুলি ভাবা ঘোৰ মদাহী। মদ খাই হাল্লা কৰি থাকো, হাল্লা কৰি থাকিলে মদগাল খাওঁ বুলি। এই কাক মদাই বুলি কৈছ? তোৰ নিচিনা কি ভাংখিনি খাই পিনি কি জলকা লাগি থাকিব লাগে সেইটো কচোন। মিছামিছি মদগাল খাই পিনি অকল জেং কৰা কথাকে ভাবি মহাদেৱৰ নাম ল, হাতত চিলিম ল, শান্তিকে ফূৰ্তিকে পাৰ কৰি দে। জেং কৰি থাকে নেকি হা? কি জেং কৰা কথা কৈ আছ বাৰে বাৰে? তই লাগিবি নেকি WWE প্লেয়াৰ টনি দাৰ নিচিনাকে টিম চালে? তোক চিনি পোৱা নাই হা? WWE প্লেয়াৰ টনি দা তই কি মোক সাধাৰণ মানুহ বুলি ভাবিছ নেকি? জানো যে তই সাধাৰণ মানুহ নহয়, তই অসমৰ একমাত্ৰ মদাহী মাষ্টৰ, গ্লেং মাষ্টৰ পিতেক ভলুৱা মদাহী নহয় জানো তই? চালা ভাঙা, তোক মই খতম কৰি দিলো হয় তই যদি মোৰ লগৰ নহলি হয়। তই জানিছ নাই মদৰ বিষয়ে ইমানকে উল্টা পুল্টা কৈ নাথাকিবি। চা ভাই, কাজিয়া লগাটো একো ডাঙৰ কথা নহয়। মিলি জুলি শান্তিকে মহাদেৱৰ নাম লৈ থকাটোহে মেইন কথা, বুজিছ? তাৰমানে তই মোক কেয়াৰে নকৰ। চা ভাই, মহাদেৱৰ ভক্তই কালৈকো কেয়াৰ নকৰে, কিন্তু মহাদেৱে ফাইটিং কৰিবলৈ আজ্ঞা নিদিয়ে বুলিহে। সেইকাৰণে কৈছো মদ বাদ দে, মহাদেৱৰ নাম ল, শান্তিকে থাক, বুজিছ? তই যে শুনিব মহাদেৱৰ ইমান কথা কৈ আছ, তই মহাদেৱৰ জীয়েক কিজনীৰ নাম কচোন। ঠেট অকৰা, মহাদেৱৰ জীয়েক নাছিলে নহয়, মহাদেৱৰ দুটা পিতেকহে আছিলে। সেইটোৱে, তই পিতেক কিজনৰ নামকে কচোন বাৰু। নাম আছিলে প্ৰভু গণেশ বাবা আৰু আনজনৰ নাম আছিলে প্ৰভু কাৰ্তিক বাবা। গণেশ বাবাটো বাৰু মানি লৈছো, চবে পূজাও কৰে। মহাভাৰতৰ গোটেই কাহিনী মই গণেশ বাবা গোটেই কাহিনীটোৱে চাই থৈছো, কিন্তু কাৰ্তিক বাবাক কোবাই তোক মই আৰু বুজাব নোৱাৰো আৰু কোনখন মহাভাৰতত তই গণেশ বাবাৰ বিষয়ে গোটেইখিনি তই চাইছিলি, তইহে জানিবি আৰু দেই। মোৰ নিচা চিচা ফাটি থাকিলে গৈ পিনি মই চিলিমকে টানোগে, তোৰ লগত থাকিলে মাথা চাথা বেয়া হৈ যাব। চালা ভাঙা ভাং খাই জলকা মাৰি থাকোতেই যায় এটা মদৰ লগত খেমাই গৈ আছে। আজি এটা কোৱা এটা বেছি হ'ল বুলি অকমান তই নেক্সট টাইম ক'ত যাবি? আজি বাৰু পলাবি, তই নেক্সট টাইমটো তই মোৰ ওচৰলৈ আহিব লাগিব ন।